কেলে নামঘৰলৈ নাযায় নি ওলোৱা দেখিছিলো তুমি যায় নে কেলে আহি আপোনালোকৰ মানুহজনীয়ে মোক ফোন কৰিছে নহয় বোলে নামঘৰলৈ যাবলৈ লৰালৰিকে ওলাই আহিছোঁ আমাৰ তেওঁ ল'ৰা স্কুলত থবলৈ গ'ল মই এতিয়া আনিবলৈ যাওঁ পিছে অহা নাই এতিয়ালৈকে নাই মই আনিবলৈ যাওঁ ল'ৰা থবলৈ গ'ল এতিয়া টাইমেই হ'ল মই আনোগৈ দেই ককাইদেউ আকৌ আগতকৈ বৰ ধুনীয়া হৈছে দেই এই কি কৰা হয় দেই সঁচাকৈ দেই এই প্ৰতিমাজনী গিয়েকটো বৰ ধুনীয়াটো হৈছে পাই আমাৰ সেই এইটো কিনো এইটো বিয়া সোমালো ক'ব নোৱাৰো বেয়াহে লাগে পাই লোকৰ মতাবোৰ ধুনীয়া ধুনীয়া দেখিলে গালি গৈ পাবগৈ নাম মোক তাই গালি পাৰিব ৰ'বা মই গৈ আছো নহয় আপুনি একদম লাহে লাহে চলাইছে ইমান ৰাস্তাটো ভাল নহয় বুলি অকণমান ৰখাই দিয়ক আপুনি আকৌ সেই তিনিআলিত সেই আড্ডা মাৰি থাকিব ল'ৰাটো সেই খেলিবলৈ যাব চাবগৈ দেই ঠিক আছে বাৰু মই ঘৰলৈ যাওঁ আৰু তুমি সোনকালে যাবা কাৰণ হাঁহ ছাগলীকেইটা হেৰিয়াত আছে ঠিক আছে এই দালিজনী আহি পালেহি হ'ব গোটেই সোপা আহিছে চুনিজাহঁতি যাওঁ দেই সোমাই যাওঁ সোনকালে দেই হেৰি নহয় সেই প্ৰসাদৰ টোপোলাটো দিয়ে লৈ গৈছে আকৌ তহঁতৰকেইটাও দি পঠিয়াইছে আকৌ সেই টোপোলাকেইটা নুখুলিবি আকৌ মোৰ আকৌ তাত মিঠৈ কেলে দিবগে নহয় এখেতে আকৌ আমাৰ তোৰ আকৌ ইমান মিঠৈ হওঁকেনো কেনেকে আহিলে পাতখিলা নহয় লোকৰ টোপোলাবোৰ খুলিব নালাগে হয় নহয় কেলে খাব আকৌ মোৰ কল খোপা আছে তাত তোৰ কল ঢেৰ পালি পালোতো নকওঁ কল খাই ভাল পাব বাৰু যি নহয় আজি আকৌ জন্মাষ্টমী আগতকে মানুহ আকৌ নামঘৰত বহুত হৈছে মিঠৈকেইটা অল্প ধুনীয়া হৈছে নি এইজনীয়ে বা সেই লোকৰ ঘৰ বা টেঙাটোনো কেলে লৈ আহিব ভাদ মাহত এইবোৰ টেঙা খাই দিব লাগে টেঙাটো তেনেকে লৈ আহিব নালাগে কি জানো হে তহঁতি একো নাজানো নহয় তহঁতি হাঁহিলে নহব শুন এই ভাদ মাহত যদি ল'ৰা ছোৱালীক খুৱাই এই ল'ৰা ছোৱালী সেই কিমি মই আকৌ পেটৰ ডাঙৰ মানুহে খালে ভাল নিব ডাঙৰ মানুহেও খাব পাৰে মোৰ সেই ছোৱালীজনীয়ে বৰ ৰাতি শুওঁতে সজুৱাই থকা পকৰটো খুৱাই দিবি অকণমান পাণৰ ঠাই এটা ভৰাই দিবি নালাগে সেইবোৰ পাণৰ ঠাই ভৰাবলৈ নাই দেই আমাৰ ছোৱালীজনী ৰাতি শুওঁতে একদম পকৰটো সজুৱাই থাকে নহয় সেই খৰচ হৈছে কিজানি হয় নহয় তাই একদম পকৰটো সজুৱাই থাকে বোলে কিমি হৈছে ছোৱালীজনী জীয়ৰী হলে সজুৱা বে পকৰ চকৰ ব'লা ছোৱালী তই কি কৰিছ ভিতৰত সোমাই মই পাছফালৰ দৰ্জাখন মাৰি থবলৈ কোৱা নাছিলো জানো মা নাখালে তই সেই বৰ মানুহৰ আগত পকৰটো সজুৱাই গাভৰু ছোৱালী ইমান পকৰ সজুৱাই থাকে দেই সেই প্ৰতিমা খুৰীয়ে কৈছে নহয় তেহেঁতৰ বোলে সেই ভাদ মাহত বোলে সেই ৰবাব টেঙা খালে হেনো বোলে সেই কিমি মৰে তেতিয়াহ'লে সেই প্ৰতিমা খুৰীৰ ওচৰৰ পৰা ৰবাব টেঙা এফাল লৈ আগি যা একদম ৰবাব টেঙা এফাল আনি একদম খাই নিমখে সোপা দি দেউতা মদ খাই বিচনাত ঠেং মেলি শুই আছে দেই সেইটো আৰু কি কবি আৰু তাক মই বুজাই লাভ নাই বুজিছ টেঙা এফাল লৈ আহিবি গাভৰু ছোৱালী ইমান লাজ কাণ নাইকিয়া দেই সঁচাকে তেতিয়া ক'লো মোক চাকৰি এখন দে না কোনেও নিদিয়ে এজনী ক'ত গ'ল দিনটো নাই দুবাং বাং ক'ৰবাত ঘূৰি ফুৰিছে মই ঘৰটোত ভাঙি মই কতে মোৰ সেই ল'ৰাটো বা স্কুল নিয়া বেগটোত বাৰু সেই বমি চমি কৰি থব লাগে নে ৰাম 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 সেই সৰস্বতীয়েহে কেনে সেই ল'ৰাটো সেই পদে পদে এৰিছে দেই পদে পদে এৰিছে বাপেক চাহে পুতেক হব বৰ লাজ কাম নিয়া কাম কৰিছে দেই মানুহটো চুবলে ঘিণ লাগিছে আপুনি মুটিও দিলে নেকি বা চাও ৰাম ৰাম গোটেই বিচনাখনে মুটি থৈ দিছে হৰ সেইকাৰণেহে এইবোৰ ভোবোলা ছাগলী গোন্ধাই এইটো লগত ৰাতি শুব নোৱাৰি নহয় ভোবোলা ছাগলী গোন্ধাই মই একদম আৰু কিনো কৰিম আৰু ভাবি গুণি পোৱা নাই হৰ মই কৈছো বোলো মদ পানীবোৰ নেখাবচোন নেখাব সেই দিনে পোহে মদ খোপা খাই গিলি আহিছে গিলি আহি লৈ পিনে এতিয়া আহি ঘৰত সেই ল'ৰা ছোৱালী আগত লাজ কাণ নাই এই ওচৰত বহিব মন নাযায় তেনেকে তুমি হাত তুলিবলৈ নাহিব দেই সঁচা কথা ক'লে আপুনি লাজ পায় মোক ভাত কেইটামান দিয়া ভোক লাগিছে ভাত বনাই থৈছো যা কেৰেলা ভাজি থৈছো খাই গৈ কেৰেলাগাল ভাজি থৈছো খাবি মদ খাবলৈ ধন ওলাই ল'ৰা ছোৱালী ফিজ দিব হ'ল ল'ৰা ছোৱালী সেই মাহেকীয়া ফিজ দিব হ'ল স্কুলৰ সেইবোৰ খবৰ খাতি নাই মাকজনীহে সেইবোৰ যা যোগাৰ কৰিব লাগে মাকে যা যোগাৰ কৰিব লাগে মুটি হাগি গোটেইখন চেচ কৰিছ এইটোৰ লগত আজিৰ পৰা নুশু দেই ঘিনহে লাগে এইটোৰ লগত হেল্ল' শইকীয়া মোৰ সেই হেৰিয়াৰ অভাৰব্ৰিজখনৰ পইচাটো এতিয়াও পোৱা নাই যে চেংচনটো কেতিয়াবাই হ'ল মোৰ 1.5 লাখ টকা ফচি আছে কিমান প্ৰব্লেম হৈছে মইহে জানো এতিয়া ল'ৰা ছোৱালী এডমিশ্যন হ'ল আৰু কিবা হ'ল এইবিলাক মোৰ কিমান পইচা আহি আছে ফচি আছে মই জানো একমাত্ৰ মই আপোনালোকক ক'লোৱে দেখোন মই আপোনালোকক যিমানটো বিচাৰিছে 50% বিচাৰিছে মই 50% দিলোঁৱেই দিয়াৰ পাছত মই আকৌ আপোনাক আৰু ঠিক আছে মই আপোনাৰ লগত পাছত পাতিম কথা দেই হ'ব এতিয়া ফোন ৰাখক মই পাছত ফোন কৰিম কাৰ লগত কথা পাতিছে
শইকীয়াৰ লগত কথা পাতি আছিলোঁ পইচাটো পোৱাই নাই নহয় এতিয়ালৈকে বিলৰ পইচা সোমোৱাই নাই নি নাই 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 মই সেইটো সোমালে বুলিহে আকৌ বোলো আজি সেই ল'ৰা ফিজ দিবলৈ কৈ পঠিয়াইছে ল'ৰা আগত গম পাইনে মাথাটো গৰম হৈ আছে অকণমান শান্তিত থাকিবলৈ দিয়া মোৰ বিলৰ পইচা সোমোৱা নাই নহয় বোলো সেই পূজা আগতে বোলো ধুনীয়া কাপোৰ এযোৰ ল'ম বোলো পাবা পূজা আগত পাবা মই পইচা দিম নহয় মোৰ বিলৰ পইচা এই আজি সোমাওঁ কালি সোমাওঁ কৈ আছে মই তাক ধুনীয়াকৈ বুজাই ক'লোঁ আৰু মোৰতো গৰম নকৰিবা মোক শান্তি অকণমান থাকিবলৈ আৰু আপুনি শান্তিয়ে থাকে দিনটোচোন বহিয়ে পইচা ইনকাম কৰি আছে ক'বা সেইটো কয়হে আকৌ কলৈকো ওলায়ো নাযায় হেৰিও নকয় আপুনি হেৰি শুনিছেনে নাই শুনক আকৌ মাথাটোকে মালিচ কৰি দিছোঁ মানুহটো বোলে মোৰ বেয়াই লাগে এইবোৰ কাম কৰি আজৰি নাপায় হেৰি নতুনকৈ যে ওলাইছে এই পলিপাতৰ মোক কাপোৰ এযোৰ লৈ দিবচোন পূজাৰ আগতে ইমান হেৰি সুনীতাহঁতে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিছে মোৰ একদম পিন্ধিবলৈ কাপোৰে নাইকিয়া হৈ গৈছে গম পাইনে পূজাত মই দুযোৰ তিনিযোৰ দিব পাৰিম এতিয়া এই এসপ্তাহৰ ভিতৰত মোক পইচা পাওঁ তেতিয়া তুমি লৈ ল'বাচোন কি লাগে মোৰ ধুনীয়া এযোৰ লৈ দিব দেই মই ধুনীয়াকৈ লৈ ল'ম ল'ৰাকেইটালৈ লৈ যাম ফুৰিবলৈ যাম শ্বিলঙলৈ যোৱা কথা আছে ফুৰিবলৈ যাব নি শ্বিলঙলৈ যাম এতিয়া কিমান হেৰি পৰিছে গৰম পৰিছে তাত অকণমান ফুৰি আহিব যাম তেতিয়াহ'লে আপুনি চাহকণ খাই লওক সেই মই ল'ৰাটো খেদি আহিছেনে এইটো চাই আহোঁগৈ দেই ল'ৰা এয়া দেখিছানে ইফালে দেখিছো গোটেইখন মাৰপিট ধৰ্ষণ এইবোৰ হৈছে নাই আজি বোলো মদ পানী নেখা মানুহজনীৰ লগত হ'ব হেৰা কি বোলো কামেকে কৰিবা নে কি কৰিবা ৰাতি 12টা বাজিব হ'ল আহা সেই আঁতৰি দিয়ক কি লাজ লগা নাই এইটো বয়সত গাটো একদম গাত ধৰি টানি থাকিব এইটো শুবলৈ আহা আকৌ মই শুম নহয় সময়ত জানো তুমিহে জানা কি কৰা দেই মই বোলো শুওঁ বোলো আৰু ফেনৰ চুইচটো দি দিয়া গৰমটো বৰ বেছি পৰিছে বৰ গৰম উঠিব দিন আকৌ সেই চুলাইডাল খাই আহিছে নহয় খুইদৰ ঘৰত গৈ এইটো লগত শুবলৈও মন নাযায় বৰ ভবুলা ছাগলী গোন্ধাই কথা ক'বলৈ আহিছে কথা ক'বলৈ আজি অতদিন থাকিহে 2-3টা ল'ৰা ছোৱালী হ'ল তই মোক ভবুলা ছাগলী পাতিবলৈ সেইটোৱে ভুল হ'ল মোৰ জীৱনত আপোনাৰ লগত থাকি মোৰ সেই 2-3টা ল'ৰা ছোৱালী জন্ম কৰি সেইটোৱে মোৰ ভুল হ'ল গালি নাপাৰিবা আপুনি একদম নুশুনে ক'ত গৈছিলি তই কিনো কবি কিনো কবি গোটেই হেৰি কালি ধুমুহা মাৰিলে নহয় কালি গোটেই গাঁৱত ধুমুহা সেই আমাৰ সেই হেৰিয়ৰ ঘৰৰ এই ফুচি ঘৰৰ পাকঘৰটো উৰাই নিলে ওচৰ চুবুৰীয়া বোলো কথাষাৰ নুসুধিলো বেয়া পাব নহয় কথাষাৰ সুধি আহিলো গা কাপোৰ নাইকিয়া হৈছে বুজিছ কালি ৰাতি বাপেকৰ যিখন অত্যাচাৰ নকবি আমাৰ সেইটোৱে আজিকালি সি পানী খাবলৈ ধৰিলে নহয় পানী খাবলৈ ধৰি আই গাটো এনেকুৱা গোন্ধাই গেলা ছোৱালী এজনী পকত কিমি হ'ল একদম কিমি হ'ল ছোৱালীজনী পকৰ মানুহৰ আগত লাজ কাম নাইকিয়া কৰিছে তত পক সজাব তত পক সজাব গাভৰু ছোৱালী তেনেকে পক সজাই থাকিলে ভাল নালাগে নহয় কি অত্যাচাৰ কৰিলেনো অত্যাচাৰ কি বুলি ভাবিছ ৰাতি কালি একদম শুবলৈ মাতিছে গৈছিলে মই আকৌ বাপেকৰ সি আমাৰ সেই পাকঘৰটো ভাঙিলো নহয় আগতে মই পাকঘৰতে শুইছিলো এতিয়া সেই বাপেকৰ লগতে কালি আৰু শুবলৈ গলো বাপেকটো হেৰ লাজ কাম নাই কিনো কবি আৰু নকওঁ সেইবোৰ কথা বাদ দে কথা তেনেকে মোৰ আগত নকবি দে মোৰ লাজ লাগে নহয় লাজ লাগে কালি সিহঁতে বিচনাই চিচনাই মুতিছে গাভৰু ছোৱালীজনী সেইবোৰ গুটাব নোৱাৰে লাজ কৰে নহয় ছোৱালী মানুহে মই এতিয়া ঘৈণীয়েক বুলি আৰু 2-এখন কৰি দিব পাৰো হল বুলি সেই গুমুটলে মৌখিনি লাগে নহয় লাগিব একদম কালি একদম ছোৱালীজনীয়ে মই বা ল'ৰাটোৱে ভাত খাই আছো বাপেকে একদম মদগাল খাই আহিলো একদম হাফ পেণ্ট এটা পিন্ধি আছিলে বুজিছেনে হাফ পেণ্টটো ফটা তাতেনো কি হ'ল হাফ পেণ্টটো ফটা একদম এনেকে মই চাইছো ৰাম নকওঁ তোক পিছকন বাদ পিছকন ক'ব নালাগে নিজে গম পালো হেৰি কৰ বাপেকৰ আকৌ মোক একদম গালি পাৰিব বুজিছেনে ভাত পানী দিয়া নাই তই যাওঁ কাম আছে যাওঁ গধূলি সময়ত আহিবিচোন গধূলি মই কেলে আহিম আহিম দে আমাৰ বাপেক ৰাতিহে আহে ৰাতি আহে মদ পানী খাই আহোঁতে দেৰি হয় দাদা অহা আগতে আহিম দে ঠিক আছে যা